বীৰ লাচিত সেনা বুলি কৈছে মই আসলে মই বীৰ লাচিত সেনা নামটো মই ক'বলৈ মই বিচৰা নাই মই ক'বলৈ বিচাৰিম বেৰাম খাৰ সেনা তেওঁলোক বেৰাম খা কোন আছিলে মোগলৰ সেনাপতি ঔৰংজেবৰ সেনাপতি বেৰাম খা সেই বেৰাম খাৰ যে চৰিত্ৰ আৰু বীৰ লাচিত সেনাৰ নাম লৈ যি তেওঁলোকে মানে কৰ্ম কৰি আছে সেই বেৰাম খাতকৈও ওপৰত তেওঁলোক আহোমৰ নাম লৈ মানে বহু সময়ত মানে দুখ লাগে আহোমসকলটো এনেকুৱা নাছিলে বীৰ লাচিত সেনাই মোগলৰ লগত মানে যুদ্ধ কৰিছিলে মোগল অৰ্থাৎ মুছলমান কিন্তু বীৰ লাচিত সেনাৰ নাম লৈ এই মোগলৰ বংশধৰসকলক তাত অন্তৰ্ভুক্তি কৰি সেই বীৰ লাচিত সেনা নামৰ সেই সংগঠনটোৱে ডকাইতি অপহৰণ বিভিন্ন ধৰণৰ তেওঁলোকৰ যি মানে কুকৃতি কুকাৰ্য মানে অত্যন্ত লজ্জাজনক অসমৰ যিটো আমাৰ গৌৰৱ আমাৰ অসমী ভাষীৰ যিটো বীৰ লাচিত বৰফুকন তেওঁৰ সেই যিটো গৌৰৱক যিটো কালিমা সানি আছে এই বীৰ লাচিত সেনাৰ তৰফৰ পৰা এটা শৃংখল চলিহাই এটা কথা আমি দেখিবলৈ পালো স্ক্ৰীনশ্বটত তেওঁ কৈছে যে এতিয়াৰ পৰা বীৰ লাচিত সেনাত খিলঞ্জীয়া সকলকহে অন্তৰ্ভুক্তি কৰা হ'ব শৃংখল চলিহা মুকলি প্ৰশ্ন সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাবাই কৰিছে খিলঞ্জীয়া কোন উত্তৰ আছে উত্তৰ দিব নোৱাৰিব যত অসম সাহিত্য সভা যত কৰি থকা সেই আছুৰ সদস্যসকলে আছুৰ নেতাসকলেও খিলঞ্জীয়া বুলি কৈ তেওঁলোকে যি চিঞৰ বাখৰ কৰে তেওঁলোকেও মানে খিলঞ্জীয়া কোন খিলঞ্জীয়াৰ শব্দ অৰ্থ কি তেওঁলোকে আজিলৈকে দিব নোৱাৰিলে এই যিটো আমাৰ ৰং হলুৱা নীলা শিয়ালৰ যিটো মানে কাৰ্যকলাপ আমি যদি নীলা শিয়ালৰ সাধুকথা শুনিছিলো ঠিক মানে তেনেদৰে শৃংখল চলিহাৰ ভাষ্যত আমি সেই নীলা শিয়ালৰ সাধু বুলিও আমি কলেও হয়তো ভুল নহব মই এইভাবে কৈছো ককলেঙা সাপ নিশ্চয় সকলোৱে জানে আমি বহুতে মানে তেজপিয়া বুলি কওঁ হঠাৎ মানে গছৰ ছালৰ দৰে ৰং হলাই কেতিয়াবা মানে গলটো ৰঙা কৰি দিয়ে মানে বিভিন্ন সময়ত বিভিন্ন মানে তেওঁলোকে চুং হলাই আৰু সেই চুং হলাই যি কৰ্ম কৰে সিহঁতৰ সেই পদ্ধতি এই বীৰ লাচিত সেনাৰ এই শৃংখল চলিহাই লোৱা বুলি ক'লেও হয়তো ভুল নহব ৰাইজ সাৱধান হওক সজাগ হওক অসমৰ সনাতনী সভ্যতা সংস্কৃতি বিনিষ্ট কৰিবলৈ অসমৰ বুলিয়েই নহয় ভাৰতবৰ্ষৰ ভাৰতীয় মূলৰ মানুহক তেওঁলোকে দাবী ধমকি অপহৰণ কৰি যি অৰ্থ সংগ্ৰহ কৰি মানে যেনেকৈ এইখন মানে ইছলামিক স্থান কৰিবলৈ তেওঁলোকে মানে বিচৰাটো আমাৰ পৰিলক্ষিত হৈ আছে সেই আন্দোলনৰ সময়তো বহুতে কাউৰীয়ে কাকা কৰিলে তাৰ পিছত কি হল সকলোৱে জানে এতিয়া শৃংখল চলিহাৰ সেই নেতৃত্বাধীন বা সেই বীৰ লাচিত সেনাৰ সেই যিবিলাক সেনা সৈনিক বা বিষয়ববীয়া সেনাপতি সেইসকলে বিহাৰীক খেদিব লাগে মাৰোৰীক খেদিব লাগে ভোজপুৰীক খেদিব লাগে এক্সট্ৰা ইত্যাদি তেওঁলোকৰ লগত সদায় শত্ৰুতা ফটকা ফুটাব নোৱাৰিব সনাতনী সভ্যতা সংস্কৃতিৰ আমাৰ ধৰ্মীয় উৎসৱত মানে তেওঁলোকে ক'ব ধৰ্মীয় পৰম্পৰাত ক'ব ঈদৰ সময়ত তেওঁলোকে সেইটো নকয় তেওঁলোকে ভাইচাৰা কৰিব সেই গো মাংস ভক্ষণকাৰী সেই গেদাসকলৰ লগত সেই গেদাসকলে আমাৰ কি কৰে সনাতনী হিন্দু ছোৱালী বোৱাৰীক কি কৰি আছে সেই বীৰ লাচিত সেনাৰ কিছুমান সদস্যই এইটো মোৰ কথা নহয় বিভিন্ন মাধ্যমত ওলাই আছে আপুনি নিশ্চয় জানে এইবাৰে কৈছো বীৰ লাচিত সেনাত কোনোবা খিলঞ্জীয়া সোমাই কোনোবা অখিলঞ্জীয়া সোমাই যোনে যতে পায় দাবী ধমকি দিলে তেওঁলোকৰ টিকা ৰঙা কৰি দিব মই ৰঙা কৰি দিছে মই মাৰিব কোৱা নাই ৰঙা এতিয়া ৰং দি কিনে কৰে নে মুখখন চুন্দি মানে বগা কৰি মানে চুলি খুৰুৱাই পঠাই দিয়ে যিয়ে অসমৰ সভ্যতা সংস্কৃতি যিয়ে ভাৰতৰ সভ্যতা সংস্কৃতি বিনিষ্ট কৰিবলৈ উঠিবই লাগিছে তেওঁলোকক চুনৰ ফুটা দি আমাৰ অসমৰ অসমী ভাষীসকলে আগতে কি কৈছিলে চুৰ যদি ধৰে মাৰধৰ নকৰে চুলি খুৰাই দিয়ে চুনৰ ফুট দিয়ে উলংগ কৰি জাঙিয়াটো মানে পিন্ধাই দিয়ে বা এটা পায়জামা এটা পিন্ধাই দিয়ে ঠিক তেনেকৈ হেতৰ টপিনা ৰঙা কৰি দিয়ক চুনৰ ফুট দিয়ক যিসকলে দাবী ধমকি দিয়ে সনাতনী লোকসকলৰ তাত গৈ দোকান বন্ধ কৰে এইটো কৰিব নোৱাৰিবি এইটো কৰিব নোৱাৰিবি ঠিক তেনেকুৱা সকলক আপোনালোকে যি ধৰণে পাৰে ঠিক তেনেকুৱা ব্যৱস্থা লওক মই কৈছো বীৰ লাচিত অকল আহোমৰে গৌৰৱ নহয় অসম আৰু অসমী ভাষীৰ গৌৰৱ অসমৰ ইতিহাসৰ গৌৰৱ অকল বীৰ লাচিতে অসমখনক
সুৰক্ষা প্ৰদান কৰা নাছিলে বহু সময়ত বীৰ লাচিতৰ পিছত আৰু কোনোবা ৰজা আহিছিলে আৰু কোনোবা প্ৰজা আহিছিলে আৰু কোনোবা সেনাপতি তাৰ আগতো কোনোবা ৰজা সেনাপতি আছিলে অসমৰ গৌৰৱ অসমৰ নাম অসমৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে বহুতে মানে ত্যাগ কৰিছে ইয়াৰ ক্ষেত্ৰত আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামটো আমি ল'ব লাগিব আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ যদি নাথাকিলহেঁতেন এই অসম ভূমি সেই বীৰ লাচিতৰ যি ইতিহাস লিখা আছিলে হয়তো সেই ইতিহাসৰ ঠাইত কি হলহেঁতেন নিশ্চয় জানে সকলোৱে জানে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমখনক কেনেকৈ ৰক্ষা কৰিছিলে এই মানে সেই সময়ত মই এবাৰ কৈছো এই বীৰ লাচিত সেনাৰ যিটো মানে নীলা শিয়ালৰ কাহিনী আৰু বীৰ লাচিত সেনাৰ যিটো মানে এই ভাষ্য শৃংখল চলিহাৰ এই নীলা শিয়ালৰ কাহিনী আৰু শৃংখল চলিহাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য তেওঁলোকে চুং সলাব বিচাৰিছে ৰং সলাব বিচাৰিছে তেওঁলোকে হয়তো মানে হোৱা নিদিয়ে চিঞৰ নামাৰে কিন্তু তেওঁলোকে জোকৰ দৰে আৰু হুহি হুহি খাব আহিব এইবাৰেই কৈছো প্ৰত্যেকজন সনাতনী সি যি জাতি যি জনগোষ্ঠী সি যি ভাষাই নহওক সনাতনী হিন্দুসকলৰ ওপৰত যেতিয়া তেওঁলোকে আক্ৰমণ কৰিব আহিব আক্ৰমণ অৰ্থাৎ চান্দা তুলিবলৈ আহিব চান্দাই যাৰ মানে জীৱিকাৰ উৎস বুলি ক'লেও ভুল নহব আমি নিশ্চয় গম পাইছো ডকাইতি কেছত পাৰিছে ধন সংগ্ৰহ অপহৰণ সকলোতে তেওঁলোকে এটা উগ্ৰপন্থী উগ্ৰবাদী সংগঠন দৰে কৰিছে কিন্তু কাক কৰিছে সনাতনী হিন্দুসকলৰ ওপৰত কৰি আছে এইবাৰেই কৈছো খুব ৰং দিয়ক টপিনাত ৰঙা ৰং দিয়ক সোণৰ ফুট দিয়ক চুলি তুলি খুৰাই ভাঙা টিং বজাই বজাই তেওঁলোকৰ সেই বীৰ লাচিতৰ নাম যে তেওঁলোকে ল'ব নোৱাৰে মুখত ঠিক মানে তেনেকুৱা কাৰণ বীৰ লাচিত আমাৰ এটা গৌৰৱ আমাৰ এটা গৌৰৱ গাথা আৰু এটা আমাৰ খুব মানে ইতিহাস প্ৰসিদ্ধ আমাৰ নাম আৰু সেই ইতিহাস প্ৰসিদ্ধ নামটোক তেওঁলোকে কলংকিত কৰি আছে বৰ্তমান সময়ত জয় শ্ৰীৰাম জয় হিন্দ জয় অসম যিমান পাৰে শ্বেয়াৰ কৰক কোনো ভয় খাব নালাগে সকলোৰে তেজ মঙহৰ শৰীৰ কোনোবা চান্দা ল'ব আহিছে ৰং হানক ৰং দি ভাঙা টিঙত বজাই তেওঁলোকক মানে খেদি পঠাওক আৰু অসম আৰক্ষী অসম চৰকাৰক লগালগ মানে জনাওক অসম পুলিচৰ ওচৰত লগালগ তেওঁলোকক মানে ধৰি বান্ধি মানে সমজাই দিয়ক আৰু অসম চৰকাৰক মানে ব্যৱস্থা ল'বলৈ ক'ব যাতে এই বীৰ লাচিতৰ নাম লৈ কোনো ডকাইতি অপহৰণ মানে বিভিন্ন ধৰণৰ কৰ্ম আৰু লজ্জাৰ বিষয় বীৰ লাচিত সেনাৰ সেই গাড়ীখনত এটা 9mm কিবা সেক্সুৱেল কিবা এটা বস্তু এটা পাইছিলে ইমান নিলজ্জ হ'ব পাৰে তেওঁলোক এইবাবেই কৈছো ইহঁতে কেনেকুৱা ধৰণৰ মানসিকতাৰ মানে ব্যক্তি এওঁলোকক ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহোদয়লৈ মই আহ্বান জনালো মই অনুৰোধ কাকো নকৰো মই নগাঁও নেখি সত্য কথা কম শুদ্ধ মাৰ্গ প্ৰদৰ্শন কৰিম সত্য মাৰ্গ প্ৰদৰ্শন কৰিম আৰু সমাজৰ হকে ৰাষ্ট্ৰৰ হকে ধৰ্মৰ হকে দেশৰ অগ্ৰগতি প্ৰগতিৰ হকে আমি কাম কৰি গৈ আছো আৰু গৈ থাকিম তন মন ধন মানে তিনিওটাৰে ৰাষ্ট্ৰৰ হকে অৰ্পিত ধৰ্ম থাকিলে বাচিব দেশ সাধুসন্ত মহাত্মাই কয় ওম নমো নাৰায়ণ জয় শ্ৰীৰাম জয় অসম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত